Hello friend, welcome to my channel Rakesh World. তো friend যেহেতু জানে আজি লক্ষ্মী পূজা তো সকলো ঘৰতে লক্ষ্মী পূজা কৰিছে তো আমাৰ ঘৰতো আজি লক্ষ্মী পূজা আছে friends তো আজি এই ব্লগ ভিডিওটো হ'ল লক্ষ্মী পূজা স্পেশাল ব্লগ তো friends এই আমাৰ ঘৰত কেনেকৈ লক্ষ্মী পূজা মানে পালন কৰি আছো আমি বহুত ধুমধামকৈ পালন কৰি আছো আৰু বহুত ভালো লাগিছে তো friends আপোনালোকৰ কাৰণে বহুত এটা স্পেশাল ব্লগ ভিডিও তো চাওক আৰু কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাব আৰু লাইক কমেন্ট আৰু শেয়াৰ কৰিব তো फ्रेंड्स চাই থাকক তো फ्रेंड्स এ দেখিছে যেহেতু আজি লক্ষ্মী পূজা তো মোৰ ঘৰত লক্ষ্মী পূজা হৈ আছে মানে তো সেই কাৰণে আজি মানে আলোচনা কৰি আছো তো দেখিছে মই নিজে বনাই আছো তো বেছি ভাল হোৱা নাই তথাপিও সৰু সৰু এটা ট্ৰাই কৰি আছো তো চাওক এয়া তো फ्रेंड्स এয়া দেখিছে এয়া খৰি মাটি বুলি কয় এয়া খৰি মাটি এয়া ব্ৰাছেৰে আঁকি আছো এয়া দেখিছে জবা ফুল আঁকি আছো ফ্লোৰত এয়া এইটো ষ্টিকাৰ লগাইছো আৰু এয়া বনাই আছো মই নিজে জবা ফুল বনাইছো আৰু বহুত কিবা কিবি আঁকিম তো এয়া দেখিছে গোটেই ঘৰ ষ্টিকাৰ আৰু চিত্ৰেৰে ভৰি দিম তো এয়া দেখিছে মোৰ লাভলি ৱাইফ এয়া লক্ষ্মী পূজাৰ এয়া আয়োজন কৰি আছে এয়া খৈ পাছি আছে বহুত কাম আছে নেকি তো ৰাতিপুৱা আজি কেইটাত উঠিছে তো এয়া দেখিছে পুৰা লক্ষ্মী পূজাৰ আয়োজন হৈ আছে তো সন্ধিয়াত আমাৰ যিহেতু লক্ষ্মী পূজা হ'ব এয়া দেখিছে তো চাই থাকক ফ্ৰেণ্ডছ বহুত ভাল পাব কিপ ৱাচিং চাই থাকক তো ফ্ৰেণ্ডছ এয়া দেখিছে মোৰ মা আৰু মোৰ ৱাইফ এয়া লাড়ু বনাই আছে লক্ষ্মী পূজাৰ কাৰণে এয়া দেখিছে নাৰিকলৰ লাড়ু তিলৰ লাড়ু বনাই আছে তো এয়া এইফালে চাই দিয়া অলপ তো কেনেকুৱা লাগিছে আপোনালোকৰ লাড়ু বনাই বঢ়িয়া লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে মজা হাতটো ৰঙা হৈ আছে খালি এতিয়া যেহেতু লক্ষ্মীমাৰ কাৰণে কৰিছে তো কষ্ট হ'লেও আজি বোলে ভাল লাগি আছে যেহেতু লক্ষ্মী পূজা ঘৰৰ নিজৰ ঘৰৰ তো সেইকাৰণে বোলে ভাল লাগি আছে তো ফ্ৰেণ্ডছ এয়া দেখিছে এয়া চিত্ৰী আলপনা যাক কয় তো এয়া মই নিজে আঁকিছোঁ আজি মোৰ নিজৰ ঘৰৰ কাৰণে এয়া দেখিছে মোৰ ঘৰৰ ফ্ল'ৰত মানে পকাত এয়া আঁকিছোঁ খৰি মাটিৰে এয়া চাওক তো ইমান বেছি ভাল হোৱা নাই চাগে ফ্ৰেণ্ডছ মই যিমানখিনি পাৰোঁ সিমানেই আঁকিলোঁ তো নাজানো কেনেকুৱা হৈছে তথাপিও আপোনালোকক দেখাই দিলোঁ এয়া চাওক আৰু বলক এতিয়া আমি সেইটো ঘৰত যাওঁ এয়া সৰু সৰু ভৰি আঁকিছোঁ লক্ষ্মীমাৰ এয়া এইফালে আকৌ এয়া দেখিছে ষ্টিকাৰো লগাইছোঁ এয়া কিনিবলৈ পায় ষ্টিকাৰ এয়া চাওক এইখন ঘৰ এয়া এইখন ঘৰটো এখন আঁকিছোঁ ফ্লাৱাৰ এটা ডিজাইন কৰিছোঁ এয়া চাওক এটা ফুল আঁকিছোঁ এয়া ফ্ল'ৰত খৰি মাটিৰে এয়া চাওক মোৰ নাম লিখি দিছোঁ ৰাকেশ যিহেতু মই নিজেই আঁকিছোঁ তো ভাবিলোঁ এটা ছিগনেচাৰ এটা মাৰি দিওঁ এয়া পাকঘৰটো দি দিছোঁ এয়া এয়া এইখন হ'ল আমাৰ গোহাঁই ঘৰ তো এয়া দেখিছে গোহাঁই ঘৰ সোমাওঁতে এয়া এখন ফেঁচা আঁকিছোঁ এয়া শংখৰ ওপৰত বহি আছে এয়া চাওক দেউতাও পূজাৰ কাৰণে কাম কৰি আছে নাৰিকল কাটি আছে এয়া মায়ো পূজাৰ আয়োজন কৰি আছে আৰু এইফালে মোৰ ৱাইফ এয়া চাওক
চিত্ৰী খৰি মাটিৰে এয়া আলপনা মানে আঁকি আছে যিহেতু আজি লক্ষী পূজা তো লক্ষী মায়ে এই চিত্ৰী মানে আলপনা বহুত ভাল পায় তো এয়া দেখিছে কিমান ধুনীয়াকৈ আঁকি আছে এয়া মোৰ ৱাইফ এয়া অলপ চাই দিয়া এয়া খৰি মাটিৰে আৰু ব্ৰাছ ইউজ কৰি এয়া আঁকি আছে ফ্ল'ৰত এই আমাৰ মা লক্ষী দেৱীৰ মূৰ্তি এয়া দেখিছে তো অলপ পাছতে আমাৰ পূজা ষ্টাৰ্ট হ'ব তো চাই থাকক ফ্ৰেণ্ডছ বহুত ভাল পাব টানা তো এয়া দেখিছে সম্পূৰ্ণ আঁকা হৈ গ'ল এয়া সম্পূৰ্ণ যোগাৰো হৈ গ'ল পূজাৰ কাৰণে তো এয়া দেখিছে ফ্ৰেণ্ডছ তো ফ্ৰেণ্ডছ এয়া এইখিনি দেখিছে আলপনা চিত্ৰী এইখন মোৰ লাভলি ৱাইফে আঁকিছে বহুত ধুনীয়া হৈছে আৰু ভালো লাগিছে দেখাত মোতকৈ বহুত ধুনীয়া বনাইছে এইয়া আমাৰ পূজা এতিয়া আৰম্ভ হ'ব তো দেখিলেই এয়া চব ৰেডি হৈ সাজু হৈ গ'ল পূজাৰ আয়োজন একদম কমপ্লিট হৈ গ'ল তো এতিয়া মায়ে বহিছে পূজা কৰিবলৈ এয়া আমাৰ লক্ষী পূজা হৈ আছে আমাৰ ঘৰত তো এয়া দেখিলে মায়ে লক্ষী পাঁচালি ল'লে তো এতিয়া মায়ে পঢ়িব লক্ষী পাঁচালি তাৰপিছত আমি সকলোৱে অঞ্জলি ল'ম আৰু আমাৰ পূজা শেষ হ'ব তো চাই থাকক তো ফ্ৰেণ্ড যিহেতু আজি লক্ষী পূজা তো লাইটিঙেৰে অলপ ঘৰ দুৱাৰখন সজালোঁ এয়া দেখিছে ভাল লাগি আছে ৰাতি আৰু বেছি ভাল লাগি আছে যিহেতু শুকাই গ'ল এতিয়া এয়া চাওক কিমান ভাল লাগিছে বগা বগা একদম জিলিকি দিছে তো ফ্ৰেণ্ডছ এয়া আমাৰ পূজা সম্পূৰ্ণ হ'ল তো আমি এয়া অলপ আগত অঞ্জলি ল'লোঁ তো ভালেই লাগিল আজি লক্ষী পূজাৰ অঞ্জলি লৈ এয়া দেখিছে আমাৰ লক্ষী মা তো এতিয়া আমি আকৌ বাইদেউৰ ঘৰত যাম বাইদেউৰ ঘৰতো পূজা আছে লক্ষী পূজা তো আমাক মাতিছে তো বাইদেউৰ ঘৰ আমাৰ ঘৰৰ পৰা ওচৰতে তো আমি তাতো যাম লক্ষী পূজা যিহেতু মাতিছে প্ৰসাদ খাবলৈ তো চাই থাকক আমাৰ ঘৰতো বাইদেউৰ পূজা কেনেকুৱা পালন কৰিছে তো ফ্ৰেণ্ডছ এয়া মোৰ বাইদেউৰ ঘৰ আহি পালোঁ তো এয়া সোমাওঁতে চাওক দৰ্জাৰ ওচৰত কিমান ডাঙৰ আৰু ধুনীয়াকৈ বাইদেউ এইয়া চাওক এইবিলাক চাওক না কিমান ডাঙৰ ডাঙৰ আলপনা মানে চিত্ৰী বনাইছে এয়া বাইদেউৰ ঘৰ লক্ষী পূজা তো আমি আজি ইয়াতে আহিছোঁ এইয়া চাওক জয় মা দেৱী লক্ষী জয় কৈ দিয়ক সকলোৱে এয়া চাওক বাইদেউৰ ঘৰত লক্ষী পূজা কৰিছে কিমান ধুনীয়াকৈ সজাইছে আৰু ভালো লাগিছে দেখাত এয়া চাওক ৱাও বহুত ধুনীয়া লাগিছে আৰু দেখাত ভালো লাগিছে সেইকাৰণে জুম কৰি দেখাই দিলোঁ ফ্ৰেণ্ডছ আপোনাক এয়া চাওক
সিহঁতে আকৌ ফটোৰে পূজা কৰিছে আমি চৰা মূৰ্তিৰে কৰিছোঁ এয়া তো আজি সকলো ঘৰতে লক্ষী পূজা আছে যিহেতু আছে লক্ষী পূজা ঘৰে ঘৰে হৈ আছে এইয়া দেখিছে আপোনালোকে বাইদেউ ঘৰত আহিছোঁ যিহেতু লক্ষী পূজা তো এয়া বাইদেউ প্ৰসাদ দিলে খাবলৈ তো ফ্ৰেণ্ডছ এয়া প্ৰসাদ খাই লওঁ তো আমি অলপ পাছত ঘৰত গুচি যাম তো ফ্ৰেণ্ডছ এয়া জাষ্ট বাইদেউ ঘৰৰ পৰা আহি নিজৰ ঘৰ পালোঁ তো ফ্ৰেণ্ডছ মোৰ আজিৰ ব্লগ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালেই পাইছে বা ভালে লাগিছে যদি ভিডিঅ'টো ভালে লাগিছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে কৰা নাই ছাবস্ক্ৰাইব তো বাই বাই ফ্ৰেণ্ডছ सी यू फिर मिलेंगे और एक मजेदार और जबरदस्त वीडियो के साथ बाय बाय टेक केयर हैप्पी लक्ष्मी पूजा